যাওঁতে ইফালে সোমাইছিল আমি ইফালে ওলাই দিয়া অলপ মাৰি উঠাই দিব কি নিছি দুটা দিছিল কালি কি 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 হৈছিল তাৰমানে ইয়াতে হাতী ইয়াততো হাতীয়েতো দেখিলে নিশ্চয় দেখিছে আজি মানুহে ইয়াত গোট খাইছে যে বাৰে বাৰে এনেকুৱা যদি হৈ থাকে ইয়াৰ এটা কিবা এটা চৰকাৰে নতুবা বন বিভাগে ইয়াক এটা দায়িত্ব ল'ব লাগে নহ'লে অন্যথা ইয়াৰ জনসাধাৰণ এই ভৰপূৰ আমাৰ নহিৰা গাঁও এইখন হয় তেতিয়া ইয়াত যথেষ্ট মানুহে বসবাস কৰি আছে গতিকে সেয়ে মই ক'ব খোজোঁ যে এই বন বিভাগক বিশেষকৈ কিবা এটা অচিৰেই তাৰমানে ইয়াৰ এটা উচিত মানে সিদ্ধান্ত এটা ল'ব লাগে যে মানুহখিনিক ৰক্ষণাবেক্ষণে আমি কেনেকৈ দিব পাৰোঁ এইটো চেষ্টা কৰিব লাগে নহ'লে অন্যথা ইয়াৰ পিছত আমাৰ জনগণে তাৰমানে এনেকুৱা এটা হ'ব যে ৰাস্তালৈ ওলাই যোৱাৰ বাধ্য হ'ব লাগিব হাতী মানুহৰ সংঘাত মানে এনেকুৱা হৈছে আমাৰ নহিৰা গাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত আছে পাহাৰৰ পৰা নামি অহা হাতীয়ে খাদ্য বিচাৰি নিশ্চয় খাদ্যৰ সন্ধানত ঘন জনবসতিৰে নামি আহিছে আহি আজি কেইদিনমানৰ পৰা যে যোৱা 2 বছৰৰ পৰা ইমান মানে জনসাধাৰণক অতিষ্ঠ কৰিছে বা ইমান অসুবিধাত পেলাইছে যাৰ কাৰণে জনসাধাৰণে শান্তিত শুব পৰা নাই আজি যোৱা বছৰত ঠিক এনেকুৱা ধৰণৰ ঘটনা হৈছিলে আমাৰ স্থানীয় ৰাইজে ইতিমধ্যে স্থানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াকো গোটেইখিনি অভিযোগ দিছে তথাপিও একো কাম নহ'ল আচলতে অসম চৰকাৰৰ বন বিভাগৰ বনবৰীয়াসকলে বনবৰীয়াসকলে কামৰ প্ৰতি যিটো গাফিলতি কামৰ প্ৰতি দায়িত্বহীনতাৰ কাৰণেই এনেকুৱা সংঘাত বৃদ্ধি পাবলৈ নিশ্চয় বৃদ্ধি পাইছে বুলি মই আশা কৰোঁ আৰু এইটো যদি অসম চৰকাৰৰ বন বিভাগে যদি অলপ ভালকৈ ব্যৱস্থা নলয় নিশ্চয় মানুহকো যে হত্যা নকৰিব বা মানুহকো যে নামাৰিব তাক আশা কৰিব নোৱাৰি ইতিমধ্যে বোলে নামাতিটো কেইবাগৰাকীও মানুহক এই ক্ষেত্ৰত কি ক'ব আপোনাৰ আমাৰ যে পাহাৰ কাটি থাকে এই ক্ষেত্ৰত আপোনালোকে ক'ব সেইকাৰণে হয়তো আমাৰ হাতীবিলাক নামি আহে নহয় হাতী মানুহৰ সংখ্যা ইয়াত থাকিব সেইটো স্বাভাৱিক কথা কিন্তু এতিয়া কথা হ'ল কি জনবসতিপূৰ্ণ অঞ্চলখিনিক অসম চৰকাৰেতো নিশ্চয় নিৰাপত্তাও প্ৰদান কৰিব লাগিব যিখিনি অঞ্চল জনবসতিপূৰ্ণ য'ত ইয়াৰ পৰা বিশেষকৈ মই আগতেই কৈছোঁ 20 কিলোমিটাৰ দূৰত পাহাৰ আছে 20 কিলোমিটাৰ দূৰৰ পৰা নামি অহা জনসাধাৰণে নামি অহা হাতী আৰু নহ'লে যদি এইখিনি তেওঁলোকে নকৰে তেতিয়াহ'লে বন বিভাগটো ব্যৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ